ভয়াবহ আক্ৰমণ প্ৰত্যাক্ৰমণত এতিয়া মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থা দুয়োখন দেশতে এতিয়া যুদ্ধৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে ভাৰতীয় ছাত্ৰসকল আবদ্ধ হৈ পৰাৰ খবৰ ভাৰতীয় ছাত্ৰসকলৰ কিছু খবৰ জনাব বিচাৰিছো নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ভাৰতীয় ছাত্ৰ বহু আছে ইজৰাইলতে হোক অথবা ইৰাণতে হোক কিন্তু ইৰাণৰ পৰা যি খবৰ আহিছে কাৰণ ইৰাণৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে ইজৰাইল সৰু দেশ কম সংখ্যক সেনাবাহিনী আছে ইৰাণৰ তুলনাত কিন্তু তাৰ পাছতো ইজৰাইল কিয় আগত আছে জানেনে ইজৰাইলে টেকনিক বা যি উন্নত কাৰিকৰী কৌশল অথবা যুদ্ধাস্ত্ৰ যিবোৰ ইজৰাইলৰ হাতত আছে তাৰ তুলনাত ইৰাণ একেবাৰে শোচনীয় অৱস্থাত আছে যদিও ইৰাণ শক্তিশালী কিন্তু ইজৰাইলৰ সেই টেকনিকবোৰ যিবোৰ কাৰিকৰী দক্ষতা কাৰিকৰী যিবোৰ কৌশল প্ৰয়োগ কৰে ইজৰাইলে সেইবোৰৰ তুলনাত ইৰাণ পিছপৰি আছে বহু ক্ষেত্ৰত আনকি ইৰাণে পাৰমাণৱিক শক্তিকো একেবাৰে এতিয়ালৈকে থন ধৰি তুলিব পৰা নাই তাৰ বিপৰীতে মধ্যপ্ৰাচ্যত ইজৰাইলৰ হাততেই পৰমাণু অস্ত্ৰ আছে বাকী ইছলামিক দেশ পাকিস্তানক বাদ দি এইফালে এখনতো কিন্তু পৰমাণু অস্ত্ৰ নাই আৰু সেয়েহে ইজৰাইলে প্ৰত্যাক্ৰমণ বা আক্ৰমণ ভয়াবহ ৰূপত কৰি আছে ইৰাণৰ ওপৰত সেই ইৰাণতে এতিয়া ভাৰতীয় ছাত্ৰৰ হাহাকাৰ অৱস্থা ভাৰতীয় ছাত্ৰসকল যিসকল ছাত্ৰ তেহৰাণত আবদ্ধ হৈ আছে তেহৰাণত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰসকলৰ খবৰ দিব বিচাৰিছোঁ তেহৰাণতে প্ৰায় 1500তকৈ অধিক ভাৰতীয় ছাত্ৰ আবদ্ধ হৈ আছে আৰু ইয়াৰে ভিতৰত অধিক সংখ্যকে হৈছে ভাৰতৰ জম্মু কাশ্মীৰৰ আৰু এই জম্মু কাশ্মীৰৰ ভাৰতীয় ছাত্ৰসকলক লৈ কিন্তু ভাৰত চৰকাৰ সমানেই উদ্বিগ্ন ভাৰত চৰকাৰে ইৰাণক আহ্বান জনাইছিল যে ভাৰতীয় ছাত্ৰসকলক সুকলমে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহযোগ কৰক সহায় কৰক আৰু প্ৰত্যুত্তৰত ইৰাণৰ বিদেশ মন্ত্ৰীয়ে ভাৰতক প্ৰতিশ্ৰুতি দিছে যে আমি সম্পূৰ্ণ সহযোগিতা কৰিম চিন্তা কৰিব নালাগে আৰু ভাৰতৰ বাবে এটাই ভাল খবৰ যে ভাৰতৰ ইজৰাইলৰ সৈতেও ভাল সম্পৰ্ক ইৰাণৰ সৈতেও ভাল সম্পৰ্ক এই দুয়োখন দেশৰ সৈতে কিন্তু ভাৰতৰ সম্পৰ্ক অতি ভাল আৰু বৰ্তাই ৰাখিছে বন্ধুত্বপূৰ্ণ ৰূপত ভাৰতে এই দুয়োখন ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক আৰু সেইটো হৈছে এটা সদৰ্থক দিশ আৰু যাৰ বাবে হয়তো ভাৰতীয় যিসকল ছাত্ৰ বৰ্তমান এই ভয়ংকৰ আক্ৰমণ প্ৰতি আক্ৰমণত জৰ্জৰিত এই দুয়োখন দেশত আবদ্ধ হৈ আছে ভাৰতৰ ছাত্ৰ সেইসকলক এতিয়া হয়তো যিকোনো প্ৰকাৰে উদ্ধাৰৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব পাৰে এইখিনি সময়ত ভাৰতে ইৰাণক যি আহ্বান জনাইছে ইৰাণে তাক ইতিমধ্যে সমৰ্থন কৰিছে আৰু ভাৰতক প্ৰতিশ্ৰুতি দিছে যে আন নাগৰিকসকলক যেনেধৰণে ইৰাণে দেশৰ পৰা বিশেষকৈ সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া চলাই আছে তাত ভাৰতীয় ছাত্ৰসকলকো অগ্ৰাধিকাৰ দিয়া হ'ব বিদেশৰ বুলি ভাৰতীয় ছাত্ৰসকলক মাহিয়াৰ দৃষ্টিৰে চোৱা নহয় বুলি ইৰাণৰ বিদেশ মন্ত্ৰীয়ে সদৰি কৰিছে এইটো ভাৰতবৰ্ষৰ বাবে ভাল খবৰ সেই হাজাৰ হাজাৰ অভিভাৱকৰ বাবে ভাল খবৰ যিসকল অভিভাৱক এতিয়া বৰ্তমান চিন্তাত আছে যিসকল অভিভাৱকৰ বুকু বৰ্তমান দুৰু দুৰু কপি আছে তেওঁলোকৰ বাবে কিছু পৰিমাণে আশাৰ বতৰাটো আহিছে এই মুহূৰ্তত উল্লেখযোগ্য যে ভাৰতীয় দূতাবাস যি তেহৰাণত আছে সেই ভাৰতীয় দূতাবাসে ইতিমধ্যেই ভাৰতীয় ছাত্ৰসকলক গুগল ফৰ্ম দি দিছিল সেই গুগল ফৰ্মত ভাৰতীয় ছাত্ৰসকলক তেওঁলোকৰ সকলো তথ্য পাতি যোগান ধৰিবলৈ ভাৰতীয় দূতাবাসে আহ্বান জনাইছিল তেহৰাণস্থিত ভাৰতীয় দূতাবাসৰ পৰা এই খবৰ আহিছিল আৰু শেহতীয়াকৈ ইৰাণে ভাৰতৰ প্ৰতি সমৰ্থন জনাই কি কৈছে ইৰাণে কৈছে যে তেওঁলোকৰ যিটো জেনেৰেল প্ৰট'কল বিভাগ আছে সেই জেনেৰেল প্ৰট'কল বিভাগৰ ইতিমধ্যে সম্পূৰ্ণ দায়িত্ব তেওঁলোকক দি দিছে জেনেৰেল প্ৰট'কল বিভাগক যাতে জেনেৰেল প্ৰট'কল বিভাগে ভাৰতীয় ছাত্ৰই যদি কিবা প্ৰকাৰে অনুৰোধ জনায় বা আহ্বান জনায় যাতে তেওঁলোকক এটা ভাল সুগম পথ দি দিয়া হয় সেই ক্ষেত্ৰত যাতে জেনেৰেল প্ৰট'কল বিভাগে ভাৰতীয় ছাত্ৰসকলক অগ্ৰাধিকাৰ দিয়ে ইতিমধ্যে ইৰাণ চৰকাৰে সেই কথা কৈ দিছে অৱশ্যে ইৰাণ চৰকাৰে এটা কথা কৈছে যে এই মুহূৰ্তত কোনো ভাৰতীয় ছাত্ৰক বা অন্য যিকোনো লোকক আকাশ মাৰ্গেৰে কেতিয়াও এই এনেধৰণৰ জটিল সময়ত আমি বাহিৰলৈ প্ৰেৰণ কৰিব নোৱাৰোঁ এতিয়া আকাশ মাৰ্গ অনুকূল নহয় মধ্যপ্ৰাচ্যৰ আকাশ মাৰ্গত যিকোনো অঘটন সংঘটিত হ'ব পাৰে সেয়েহে ইৰাণে এটা কথা ভাৰতক কৈ দিছে যে আমি আকাশ মাৰ্গেদি আপোনালোকৰ ছাত্ৰসকলক প্ৰেৰণ নকৰোঁ বা আন যিকোনো লোককে আমি আকাশ মাৰ্গেদি এতিয়া বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰা নাই কাৰণ আকাশ মাৰ্গ বৰ্তমান বিপদসংকুল তাৰ বাবে আমি লেণ্ড বৰ্ডাৰ খুলি দিয়াৰ ব্যৱস্থা কৰিছোঁ অৰ্থাৎ স্থলপথেদি স্থল সীমাদি তেওঁলোকক বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম কিন্তু আকাশ মাৰ্গ এই মুহূৰ্তত অনুকূল নহয় সেয়েহে আমি আকাশ মাৰ্গেদি তেওঁলোকক বাহিৰলৈ উলিয়াই নিদিওঁ প্ৰয়োজন হ'লে আমি লেণ্ড বৰ্ডাৰ খুলি দিম আৰু ইতিমধ্যে খুলি দিয়াৰ কথা সদৰি কৰিছে আৰু সেই লেণ্ড বৰ্ডাৰ দি অৰ্থাৎ স্থল সীমাইদি তেওঁলোকক বাহিৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম বুলি ইৰাণ চৰকাৰে সদৰি কৰিছে ভাৰতীয় চৰকাৰখনক আৰু সেয়েহে জেনেৰেল প্ৰট'কল বিভাগৰ ওচৰত যাতে প্ৰতিটো বিশেষকৈ বিভিন্ন ক্ষেত্ৰত তেহৰাণৰ বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন স্থানত থকা ভাৰতীয় ছাত্ৰসকলে যাতে জেনেৰেল প্ৰট'কল বিভাগক যোগাযোগ কৰি তেওঁলোকৰ পাছপোৰ্টৰ নাম্বাৰ
তেওঁলোকৰ নাম, গাড়ীৰ তথ্য, যিখন গাড়ী দি তেওঁলোকে স্থলপথেদি যাব সেই গাড়ীৰ তথ্য অথবা যাত্ৰাৰ সময় আৰু কোনটো নিৰ্দিষ্ট সময়ত তেওঁলোকে সীমা পাৰ হোৱাৰ কথা চিন্তা কৰিছে সেই আনুমানিক এপ্ৰক্সিমেট সময়টো জেনেৰেল প্ৰট'কল বিভাগক জনাব লাগিব। ইৰাণৰ জেনেৰেল প্ৰট'কল বিভাগে সেইখিনি তথ্য লৈ তেওঁলোকৰ বাবে এটা সুন্দৰ পাছৰ ব্যৱস্থা কৰি দিব আৰু তেওঁলোকে যাতে সুন্দৰভাৱে ওলাই যাব পাৰে, তেওঁলোকৰ যাত্ৰাপথ যাতে কণ্টকময় নহয় বা ভয়ংকৰ অৱস্থাৰ মাজত তেওঁলোক যাতে আবদ্ধ হৈ থাকিবলগীয়া নহয়, তাৰ বাবে কিছু পৰিমাণে সহায় কৰি দিম বুলি সদৰি কৰিছে। এয়া ইৰাণৰ বিদেশ মন্ত্ৰীৰ প্ৰতিশ্ৰুতি ভাৰতৰ প্ৰতি। আকাশী পথ যিহেতু বন্ধ, সেয়েহে আকাশী পথেদি এই মুহূৰ্তত কোনো লোকক যাবলৈ দিয়া হোৱা নাই বা যাবলৈ দিয়া নহ'ব। ইজৰাইলে যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰি আছে, ইতিমধ্যে আমি জনাইছোঁ যে ইৰাণৰ কেইবাটাও পাৰমাণৱিক ঘাটি ধ্বংস কৰি দিছে আৰু সেই পৰমাণু ঘাটিকেইটা হৈছে নাটানছ, ইস্ফাহান আৰু ফাৰ্ডো। এই তিনিটা পাৰমাণৱিক ঘাটি য'ত বুজন পৰিমাণৰ ইউৰেনিয়ামৰ ভাণ্ডাৰ আছিল, সেই ভাণ্ডাৰ ধ্বংস কৰি দিছে ইজৰাইলে। আনকি ইৰাণৰ কেইবাটাও প্ৰান্তত আক্ৰমণ সংঘটিত কৰাৰ ফলত 225 জনতকৈ অধিক ইৰাণী মানুহৰ ইতিমধ্যে মৃত্যু হৈ গৈছে, 1200ৰো অধিক ইতিমধ্যে ইৰাণী মানুহ আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। এয়াই হৈছে ইজৰাইলৰ অতি সক্ৰিয় ডিফেন্স ছিষ্টেম। এই সক্ৰিয় ডিফেন্স ছিষ্টেমৰ জৰিয়তে ইজৰাইলে ভয়ংকৰভাৱে, সৰু দেশ, কম সংখ্যক সেনাবাহিনী, তাৰ পাছতো কাৰিকৰী দক্ষতাৰ ফলত ইজৰাইলে ইৰাণৰ প্ৰতি ভয়াৱহ আক্ৰমণ সংঘটিত কৰিছে। আৰু যিটো এয়াৰ ডিফেন্স ছিষ্টেম আছে ইজৰাইলৰ, সেই এয়াৰ ডিফেন্স ছিষ্টেমটোৱে ইৰাণৰ বহুকেইটা মিছাইল আক্ৰমণক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। অতি শক্তিশালী এয়াৰ ডিফেন্স ছিষ্টেম হয় ইজৰাইলৰ। যদিও দুই এটা বোমা গৈ ইজৰাইলৰ ভূমিত পৰিছেগৈ, প্ৰায় 24 জন ইজৰাইলী মানুহৰ মৃত্যু হৈ গৈছে, কিন্তু তাৰ পাছতো ইজৰাইলে ইৰাণৰ যিমান ক্ষতি কৰিব সক্ষম হৈছে, ইৰাণে কিন্তু ইজৰাইলৰ সিমান ক্ষতি এতিয়ালৈকে কৰিবলৈ সক্ষম হোৱা নাই। আৰু ইৰাণৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বোমা বৰ্ষণ, গুলীবৰ্ষণ হৈ আছে, যাৰ ফলতেই ভাৰতীয় লোকসকল, অভিভাৱকসকল এতিয়া চিন্তিত আৰু ভাৰতীয় এইসকল ছাত্ৰৰ অভিভাৱকসকল চিন্তিত। এওঁলোক এনেধৰণে সীমাত ৰৈ আছে, সীমা পাৰ হ'বলৈ চেষ্টা কৰি আছে। 1500 তেহৰাণতেই প্ৰায় 1500 ভাৰতীয় ছাত্ৰ আছে আৰু পুনৰ সংখ্যাটো কৈছোঁ, এই 1500 ছাত্ৰ ছাত্ৰীৰ ভিতৰত, ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ ভিতৰত বেছি সংখ্যকেই জম্মু কাশ্মীৰৰ। এই জম্মু কাশ্মীৰৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেহৰাণৰ পৰা নিৰাপদে উলিয়াই আনিব পাৰি, এই ভয়ংকৰ যুদ্ধ জৰ্জৰ পৰিস্থিতিৰ পৰা যাতে নিৰাপদে উলিয়াই আনিব পাৰি, তাৰ বাবে ভাৰত চৰকাৰ উদ্বিগ্ন আৰু ইৰাণৰ সহায় বিচাৰিছে আৰু ইৰাণে প্ৰতিশ্ৰুতি দিছে পৰ্যাপ্ত সহায় সহযোগিতা তেওঁলোকে ভাৰতীয় ছাত্ৰসকলৰ বাবে কৰিব। ভাৰতীয় ছাত্ৰসকলক তাৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত যিখিনি ইৰাণ চৰকাৰে কৰিব পাৰে সেইখিনি গোটেইখিনি কৰি দিম বুলি কৈছে। আৰু এয়া হৈছে বন্ধুত্বৰ ফল। সময়ত ভাল সম্পৰ্ক ৰক্ষা কৰাৰ ফল এয়া ভাৰতে পাইছে। যদি ইৰাণৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল নহ'লহেঁতেন, তেনেহ'লে হয়তো এই সুবিধাখিনি ইৰাণে কৰি নিদিলেহেঁতেন। সমান্তৰালভাৱে ইজৰাইলতো যদি কোনোবা ভাৰতীয় ছাত্ৰ আবদ্ধ হৈ আছে, সেইসকলকো উদ্ধাৰৰ বাবে ভাৰতে সমানেই চেষ্টা কৰিব। কিন্তু ইজৰাইলৰ ক্ষেত্ৰত সিমান চিন্তা কৰা হোৱা নাই, ইৰাণৰ ক্ষেত্ৰত যিমান চিন্তা কৰা হৈছে, কাৰণ ইৰাণৰ ওপৰত ধাৰাসাৰ বোমা বৰ্ষণ, ধাৰাসাৰ গুলীবৰ্ষণ বা মিছাইল আক্ৰমণ ইজৰাইলে চলাই আছে। এইখিনি হ'ল এই মুহূৰ্তৰ তথ্য, আমি আপোনালোকক জনালোঁ। পৰৱৰ্তী সময়ত অধিক তথ্য সম্প্ৰচাৰ কৰিম। আপোনালোকে আমাক ইউটিউবত ছাবস্ক্ৰাইব কৰি লওক, ফেচবুকত ফ'ল' কৰক আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰি থৈ দিয়ক। পৰৱৰ্তী সময়ত বহুত নতুন নতুন তথ্য আমি আপোনালোকৰ বাবে